रोम रोम भाइयों Hey guys, welcome back to my vlog. Vlog বনাম আৰু এই vlogটো ষ্টাৰ্ট কৰিছোঁ মোৰ লগৰজনী ঘৰৰ পৰা আৰু মই আছোঁ এতিয়া বৰ্তমান দিচাংমুখ মানে গায়ত্ৰী ঘৰ তো ভিডিঅ'টো শেষলৈকে চাব আৰু এণ্ড নকৰিম চব মোক কিমান স্কিনটো কেনেকুৱা আৰু তাইৰ ঘৰলৈ আহিলে তাইৰ আইতাকৰ ঘৰলৈ নোযোৱাকৈ থাকিব পাৰিনে মানে মামাকৰ ঘৰ এনেও যাম দুইজনী দুপৰীয়া সময়ত গ'লোঁ তালৈ আৰু মই যে ইয়ালৈ ঘপকৈ আহিলোঁ তাৰ কাৰণটো হ'ল গায়ত্ৰীৰ ঘৰত নাৰায়ণ পূজা পাতিছে আৰু মই সেইবাবে আহিলোঁ ইয়ালৈ আৰু পূজাভাগ পতা হৈছে তেহেঁতৰ ফিচাৰীটোৰ বাবে সেইবাবে ফিচাৰীৰ কাষতে পূজাভাগ কৰোৱা হৈছে ধুনীয়াকৈ মই ধূপবন্তি জ্বলালোঁ তাৰপাছত সেৱা ভাগি ল'লোঁ তাৰ পৰা আমি ফিচাৰীৰ ঘৰটোতে বহিলোঁহি আৰু এইফালে দেখিছেনে মামীয়ে শাক কাটি আছে তেওঁ ফটো মাৰি দিছোঁ বুলি বৰ ধুনীয়াকৈ চাই দিছে মোৰ ফালে আৰু যেতিয়া মই ক'লোঁ যে এইটো মই ভিডিঅ' তুলি আছোঁ ব্লগত দিম বুলি তেওঁ লাজ পাইছে একদম ইফালে ঘূৰি দিছে আৰু এইফালে আমি বহি বহি ৰিলচ বনাই আছোঁ যিহেতু বহুত আমনি লাগিছিলে বহি বহি এনে সময়টো পাৰ হওক বুলি সেইবোৰে কৰি আছোঁ আপোনালোকে ভুল নধৰিব কোনেও তাৰ মাজতে আকৌ গায়ত্ৰীৰ মহায়ে আমাক দুইজনীকে চকলেট দিলেহে সেয়া খাই খাই বহি আছোঁ আৰু এইফালে মোৰ বহুত টোপনিও ধৰিছে চকু মোহাৰি মোহাৰি বহি আছোঁ আৰু যে পাছফালে বেকগ্ৰাউণ্ডখিনি মন নকৰিব যিহেতু মই অলপ আগতে কৈছিলোঁ যে এইটো ফিচাৰী ঘৰ বুলি চ' আমি তাতে বহি আছোঁ আৰু পাছৰখিনি ভিডিঅ' ল'বলৈ নহ'লে মানুহ আছিলে চ' ভালো নালাগিলে তাৰ পৰা আমি ঘৰলৈ আহিলোঁ আৰু এয়া আমাৰ বাইদেউৰ গান শুনিছেনে বৰ ধুনীয়া গান গায় আৰু লগতে নাচিবও জানে আৰু এয়া আমাৰ বি গায়ত্ৰীৰ খুৰা ছোৱালী তাৰ নামটো বৃষ্টি কি মৰম লাগিছে ন ভিডিঅ' এটা কৰি থলোঁ বাকী ব্লগটো ইমানেই আছিলে আৰু নেক্সট বিয়াৰ ব্লগ লাগিব নে নালাগে জনাব সকলোৱে চ' আজিলৈ আহিছোঁ বাই